খাবলৈ দিছো খা মোক আৰু কিমান জ্বলাবি তই মোক জ্বলাই ভাল লাগে তোৰ ন মই নাখাওঁ মোক মায়ে খুৱাই দিব লাগিব তেতিয়াহে খাম ঐ চুপ মায়েকে খুৱাই দিব লাগে তাইক বাপেৰক নকওঁ কিয় মায়ে এজনী অনাৰ কথা সি নিজৰ কথা ভাবি বিয়া নাপাতে নাই তোৰ কথা ভাবিতো সি বিয়াখন পাতিব পাৰে অহ মা হ'ব দিয়া তুমি একেটা কথাকে সদায় কিমান নোকোৱা আৰু কমে তই যেতিয়ালৈকে বিয়া নাপাত তেতিয়ালৈকে মই কৈয়ে থাকিম মাৰে ঠিক কথাই কৈছে তই যেতিয়ালৈকে বিয়া নকৰিবি তেতিয়ালৈকে তোক এনেকুৱা কথা কৈয়ে থাকিব মানে আমি দুইটাই কৈয়ে থাকিম নাই মই আৰু কেতিয়াও বিয়া নাপাতো মোৰ বাবে বিয়া কৰোৱাটো আৰু সম্ভৱ নহ'ব কি কলি তই বিয়া নাপাত আৰু তোৰ বাবে বিয়া কৰোৱাটো কিয় সম্ভৱ নহয় তই কি বুঢ়া হৈ গলি নেকি তোৰ দেউতাই আনো বুলি ক'লে আৰু এজনী আনিব পৰা হৈ আছে তই বিয়া নাপাতো বুলি ক'লে নহ'ব নহয় তেনেহ'লে তুমি কাম এটাকে কৰা মা দেউতাকে আৰু এজনী চাই বিয়া পাতি দিয়া মোক তুমি বিয়া পতাৰ কথা কৈ নাথাকিবা মোৰ ছোৱালীজনীৰ কাৰণে মই অকলেই যথেষ্ট পৰি তোমাৰ আইতাক তুমি কৈ দিয়া দেউতা থাকিলে মোক আৰু কাকো নালাগে বুলি নহ'ব দেউতা মই ক'ব নোৱাৰিম মোক মাক লাগিবই তুমি যদি মাক আনি নিদিয়া মই তোমাক নামাতো বেয়া পাম মই তোমাক পৰি নাপায় নহয় তেনেকৈ ক'বলৈ দেউতা মা নাথাকিলে মই কাৰ লগত শুম মোৰ লগত শুবা নহ'ব দেউতা মই তোমাক নামাতো তুমি বেয়া দেউতা মই তোমাৰ কথা বুজি পাইছোঁ মাজনী মা নোহোৱাৰ কাৰণে তুমি বহুত কষ্ট পাইছা কিন্তু মই কি কৰিম কোৱা মোৰ একো উপায় নাই সেই সৰু ছোৱালীজনী কি বুজাব আহিছে হেই আপুনি কি নাটক চাই আছে বলক ইয়াৰ পৰা মই বাপি কি হলোহি আজিলৈকে মই মোৰ মাক এৰি ক'তো এৰাতি থাকি পোৱা নাই মাক এৰি থকাৰ কথা মই ভাবিবও নোৱাৰোঁ তোমাৰ কথা ভাবিলে মোৰ বেয়া লাগে ইমান সৰু ছোৱালীজনীয়ে মা নোহোৱাকৈ কেনেকৈ ডাঙৰ হ'বা কিন্তু মোৰ হাতত একো উপায় নাই মাজনী তোমাৰ মায়ে তোমাৰ কথা মোৰ কথা এবাৰো নাভাবিলে তাই আমাৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু মই এতিয়া সেই মানুহজনীক কেনেকৈ মানি লওঁ বাৰু তাই যদি তোমাৰ কথা মোৰ কথা এবাৰ ভাবিলে হয় তেনেহ'লে আজি এনেকুৱা নহ'ল হয় মাজনীও আজিৰ পৰা মই তোমাৰ মা আৰু মই তোমাৰ দেউতা এইবাৰ মই আৰু তোৰ কথা শুনি নাথাকোঁ জীয়াই থাকিব লাগিলে সমাজখনৰ মতেও চলিব লাগিব এফালে ওলাই গ'লেই নানানজনে নানান কথা শুধে মানুহবোৰনো আৰু কি কাম আছে কাৰ কি হৈছে নহৈছে সেইবোৰ খবৰ লৈ ফুৰাই কাম কেতিয়াবা যদি তুমি মই এসাঁজ নোখোৱাকৈ আছো কোনোবাই খবৰ লৈছেনে মই যে মনত কিমান দুখ পাই আছো মোৰ দুখৰ সমভাগী কোনোবাই হৈছেনে গতিকে মানুহৰ কথা চিন্তা কৰি থকা আমাৰ কোনো দৰকাৰ নাই দৰকাৰ আছে কিয় দৰকাৰ নাই সমাজৰ মানুহে খাবলৈ দিয়া নাই ঠিকেই কিন্তু সমাজখনক এৰি জানো চলিব পাৰি তই কথাবোৰ কিয় বুজি নাপাওঁ মাজনী আৰু তোৰনো এতিয়া কিমান বয়স হৈছে তই বিয়া নহওঁ বুলি কিয় জেদ ধৰি আছ মোৰ এতিয়া বয়স হৈ আহিছে দুদিন পিছত মই মৰি থাকিম তই কাৰ লগত থাকিবি অকলে অকলে তই জীৱনটো কেনেকৈ পাৰ কৰিবি মাজনী আপুনি একদম ঠিক কথা কৈছে দেই বৰদেউতা তাইনো এতিয়া কিমান বয়স হৈছে আৰু দেখাই শুনাইতো একেবাৰে ক'বই নালাগে আৰু তাই যদি বিয়া হওঁ বুলি কয় ল'ৰা লাইন লাগি যাব মাজনীও তই এবাৰ ভালকৈ চিন্তা কৰিছা তোৰ গোটেই জীৱনটো পৰি আছে আৰু ভগৱানৰ কৃপাত তই দেখাই শুনাইও বেয়া নহয় খালি তই এবাৰ বিয়া হ'বলৈ মান্তি হ দেউতা এই এটা কথা উত্তৰ মই আৰু তোমাক কিমান দিম মই কোৱা নাই জানো মোৰ বাবে বিয়া হোৱাটো ইমান সম্ভৱ নহয় পাগলামি নকৰিবিও মাজনী কথাবোৰ বুজিবলৈ চেষ্টা কৰ মই তোক বিয়া দিম বুলি ক'লো বুলিয়ে যি টি ল'ৰা এটালৈ বিয়া নিদিওঁ নহয় মই তোৰ কাৰণে এটা ভাল ল'ৰা চাম ভাল ল'ৰা পালেহে বিয়া দিম বৰদেউতা কথাবোৰ উল্টা পুল্টা নকৰিব আৰু মোৰ নিচিনা ইমান ধুনীয়া ল'ৰা এটা থাকোঁতে আকৌ কিয় বেলেগ ল'ৰা চাব লাগে আৰু মোৰ মা দেউতাইতো সাগৰিকাক আগতেই পচন্দ কৰিছিল বিয়াৰ বাবেও সুধিছিল আপোনালোকেহে কথাটো মানি নল'লে সেই ল'ৰাটোৰ টকা পইচা দেখিয়ে আপুনি তাইক বিয়া দি দিলে মোৰ লগত যদি তাই বিয়া হ'ল হয় আজি তাই এনেকুৱা অৱস্থা নহ'লে হয় তুমি ভুল বুজিছা মই টকা পইচা দেখি তালৈ তাইক বিয়া দিয়া নাছিলোঁ ল'ৰাটো ভাল ল'ৰা আছিল আৰু হঠাতে কিয় এনেকুৱা হৈ গ'ল মই ধৰিব পৰা নাই দেউতা হ'ব কথাবোৰ বন্ধ কৰা মোৰ আৰু কিন্তু বিয়া হ'বলৈ একেবাৰে ইচ্ছা নাই সৰুতে সাপে খুটিলে ডাঙৰ হ'লে কেঁচুলৈকেও ভয় মোৰ এই পুৰুষ জাতিটোৰ ওপৰত একেবাৰে বিশ্বাস নোহোৱা হ'ল তুমি মোক আৰু বিয়া হ'বলৈ জোৰ কৰি নাথাকিবা যদি তুমি মোক বিয়া হ'বলৈ বাৰে বাৰে জোৰ কৰি থাকা তেনেহ'লে কিন্তু মই আত্মহত্যা কৰিবলৈ বাধ্য হ'ম এই মাজনী পাগলামিখন নকৰিবি দেই পাগলামিটো কৰিবই বৰদেউতা কাৰণ আপুনিয়ে পাগলামি কৰিলে যে আপুনি যদি আগতেই আপোনাৰ ছোৱালীক মোৰ লগত বিয়া দিলে হয় হয়তো আজি এইদিন দেখিব লগা নহ'ল হয় মই আহোঁ দিয়ক এতিয়া আপোনাৰ ছোৱালী পাগলামি আপুনিয়ে চাই থাকক পৰি মা তুমি হেনো মই খুৱাই নিদিলে একোৱেই নোখোৱা মা মই তুমি খুৱাই নিদিলে একো নাখাওঁ নাপায় নহয় মাজনী তুমি একো নাখালে কেনেকৈ ডাঙৰ হ'বা আজিৰ পৰা তুমি খোৱা সময়ত আমনি নকৰিবা দেই আইতাই যি দিয়ে তাকেই খাবা তেতিয়াহে তুমি সোনকালে ডাঙৰ হ'বা আৰু তুমি সোনকালে ডাঙৰ হ'লেহে মোক তুমি সদায় লগ কৰিব যাব পাৰিবা মা তুমি আকৌ গুচি যাবাগৈ নেকি তুমি নাযাবা প্লিজ আমাৰ ঘৰতে থাকা মা তোমাক এনেকৈ অকলশৰে এৰি থৈ যাবলৈ মোৰ মন নাই কিন্তু কি কৰিম মোৰ উপায় নাই তোমাক মই মনে মনেহে এবাৰ চাবলৈ আহিছোঁ মই ইয়ালৈ এনেকৈ অহা যদি কোনোবাই দেখে বৰ ডাঙৰ কথা হ'ব মই এতিয়া যাওঁ কৈ দিয়া তুমি ভালদৰে থাকিবা সকলোৰে কথা শুনিবা দেই মা তুমি মোক এৰি থৈ নাযাবা তোমাৰ লগতে মোকো লৈ যোৱা মই তোমাৰ লগতে যামগৈ মা মইতো তোমাক মোৰ লগতে লৈ যাব বিচাৰোঁ কিন্তু তোমাৰ দেউতা আৰু আইতাহঁতে মোৰ লগত তোমাক যাবলৈ নিদিয়ে মই বাৰু এনেকৈ মাজে মাজে আহি থাকিম দিয়া তোমাক মনে মনে লগ কৰিম আৰু এটা কথা মাজনী
মই যে এনেকৈ আহি পেলাই তোমাক মনে মনে লগ কৰিছোঁ তুমি কিন্তু ঘৰত কাকো নকবা দেই দেউতাকো নকবা নকওঁ দিয়া মই কিন্তু তোমাৰ লগতে যাম মা তুমি অলপ ডাঙৰ হ'লে নিজে নিজে গুচি যাবাগৈ মই যদি তোমাক এতিয়া এনেকৈ লৈ যাওঁ দেউতাহঁতে মোক পুলিচত দিব তুমি এতিয়া খেলি থাকাগৈ যোৱা নেকান্দিবা মই যাওঁ নহ'লে কোনোবাই দেখিলে ডাঙৰ কথা হ'ব মা ময়ো যাম তোমাৰ লগতে তুমি মোক তোমাৰ লগতে লৈ যোৱা মা পৰি দেউতাই বাৰু মাক দেখিলে নেকি কেনেবাকৈ যদি দেখিলে মাকটো পুলিচত দিব কি দেউতা তোমাক মা মা বুলি কৈ থকা যেন পালোঁ নাই দেউতা মই খেলিহে আছোঁ দিয়া খেলি থাকা অ' দেউতা তুমিনো মাক কেতিয়া আনিবাগৈ মা নাথাকিলে মোৰ একদম থাকি ভাল নালাগে অ' দেউতা পৰি তুমি মাৰ কথা পাহৰি যোৱা নাই নাই দেউতা মই মাক পাহৰিব নোৱাৰোঁ পাহৰিব লাগিব মাজনী মায়ে যেতিয়া তোমাক পাহৰিব পাৰিছে তুমি কিয় নোৱাৰিবা পাৰিব লাগিব এইবোৰ কথা এতিয়া বাদ দিয়া মাজনী তুমি খেলি থাকা মোৰ কাম এটা আছে মই অকণমান বাহিৰলৈ যাওঁ আহি মই তোমাৰ লগত খেলিমহি দেই মায়ে মোক পাহৰা নাই দেউতা তুমিহে মাক পাহৰিবলৈ বাধ্য কৰাইছা পৰি বল খেলিছা অঁ আইতা বলো বাহিৰতহে খেলিব লাগে চোতালত ভিতৰত বল নেখেলে নহয় ক'ৰবাত লাগি যদি গিলাচ চিলাচ ভাগি যায় মই লাহে লাহে খেলিছোঁ আইতা চাবি ভালকে কিন্তু খিৰিকীত লাগি গিলাচ ভাগিব লাগিলে তোক পিটন দিম হ'ব দিয়া আইতা মই লাহে লাহে খেলিম বৰদেউতা অ' বৰদেউতা বৰদেউতা তই এইখিনি সময়ত যে তোৰ বৰদেউতা ঘৰত নাথাকে স্কুলত থাকে তই নাজানা জানো সেইকাৰণেইতো আহিছোঁ জানই যদি কিয় আহিছ তই মই তোক লগ পাবলৈহে আহিছোঁ ঐ গাৰ পৰা হাতে ইমান হাত ক'ত পালি একো নহয় দেই গাতহে ধৰিছোঁ আৰু বহুত কিবা কিবি ধৰিবলৈ আছেই ঐ একদম লিমিট ক্ৰছ কৰি কথা নকবি তই মোৰ গাৰ পৰা হাতে নহ'লে কিন্তু মই চিঞৰিম এতিয়া এই বুলি কৈছোঁ হাতে আৰু ইয়াৰ পৰা যা ঐ চাল্লা হাৰাম জাদা মই নোহোৱা সুবিধালৈ তই মোৰ ছোৱালী গাত হাত দিছ তোৰ ইমান সাহস চাল্লা হাৰাম জাদা বৰদেউতা আপুনি কিয় ইমানকৈ চিঞৰিছে আৰু কেইদিনমানৰ পিছত দেখোন তাই মোৰ পত্নীয়ে হ'ব ঐ তোক কোনে কৈছে হা তাই তোৰ পত্নী হ'ব বুলি তোৰ দৰে চৰিত্ৰহীন এটাৰ লগত মই তাইক বিয়া দিম বুলি ভাবিছ তই মোৰ ছোৱালীয়ে যদি ল'ৰা নাপায় গোটেই জীৱন বুঢ়ী হৈ থাকে থাকক তথাপিও মই তোৰ দৰে চৰিত্ৰহীন ল'ৰা এটাৰ লগত তাই বিয়া নিদিওঁ যা ইয়াৰ পৰা তই এতিয়াই ওলা এতিয়া গম পালি ঘৰত অকলশৰীয়া গাভৰু মহিলা থাকিলে কোনে কেনেকৈ সুবিধা লয় মইতো তোকেই ৰখীয়া হৈ ঘৰতেই থাকিব নোৱাৰোঁ নহয় এইবাৰ মই আৰু তোৰ কথা নুশুনো ভাল ল'ৰা এটা পালে যিমান সোনকালে পাৰোঁ সিমান সোনকালে তোক মই বিয়াখন দি দিম বিয়াৰ নাম শুনিলেই তাই আঁতৰ হয় এইবাৰ তই যি কৰ কৰ মই তোৰ কথা নুশুনো অহা এমাহৰ ভিতৰত মই তোৰ বিয়া পাতি আছোঁ দেউতাইতো কি সিদ্ধান্ত ল'লে মই মোৰ ছোৱালীজনীক এৰি কেনেকৈ বিয়া হৈ যাওঁ বাৰু হে ভগৱান মোক এইবোৰ কি পৰিস্থিতিৰ সন্মুখীন কৰাইছা প্ৰভু মই জানো কিবা ভুল কৰিছিলোঁ একো ভুল নকৰাকৈ মই কিয় ইমান শাস্তি খাবলগীয়া হৈছে কিয় মাতি পঠিয়াইছিলা মই তোমাক সিদিনাখনে কোৱা নাই জানো তুমি মোক আৰু কোনোদিনাখনেই নামাতিবা লগ নধৰিবা বুলি আপোনাক মোৰ এটা কথা ক'বলগীয়া আছিল তোমাৰ কোনো কথা শুনা মোৰ ইচ্ছা নাই তোমাৰ কি লাজ চৰম বুলি ক'বলৈ একোৱে নাইকিয়া হ'ল নেকি মই নামাতিবলৈ কোৱাৰ পিছতো যে মোক এনেকৈ মাতি পঠাইছা আপুনি মোক এতিয়া এনেকৈ গালিয়ে পাৰি থাকিবনে নে মই ক'বলৈ অহা কথাটো শুনিব পৃথিৱীৰ চব মানুহৰ কথাই মই শুনিম কিন্তু মই তোমাৰ কথা নুশুনো দেউতাই মোক বিয়া দিবলৈ ওলাইছে এইটোতো বহুত ভাল খবৰ পিছে দৰা কোন তোমাৰ সেই প্ৰেমিকজনেই নে মোক বিয়া দিবলৈ ওলাইছে আৰু তুমি ভালহে বুলি কৈছা মই মোৰ ছোৱালীজনীক এৰি কেনেকৈ বেলেগত বিয়া হৈ যাম তাই এতিয়া মোৰ ছোৱালী মোৰ লগত বৰ ধুনীয়াকৈ আছে তাইৰ কথা তুমি চিন্তা কৰিব নালাগে তুমি যি কৰা কৰি থাকা সেয়া একদম তোমাৰ কথা যদি তোমাৰ ছোৱালীজনীৰ প্ৰতি ইমান মৰমেই আছিল তেনেহ'লে পৰকীয়া প্ৰেম কৰা আগতেই ভাবিব লাগিছিল তাইৰ কথা আপুনি তাৰমানে মোক এতিয়াও ভুল বুজি আছে মই তেনেকুৱা একো কৰা নাই আপুনি ভবাৰ ধৰণে আপুনি মোৰ কথাবোৰ কিয় নুশুনে মই আজি আপোনাক সকলো ক'ম শুনক আপুনি তোৰ সেইবোৰ কথা শুনা মোৰ একেবাৰে ইচ্ছা নাই আপুনি যদি মোৰ কথাই নুশুনে মই কেনেকৈ আপোনাক কথাবোৰ ক'ম আৰু আপুনি কেনেকৈ বুজিব মই যি বুজিব লগা আছিল বুজিলোৱে একো বুজা নাই আপুনি মোক এদিন সুধিছেনে মোৰ লগত কি হৈছিল মই দেখোন আপোনাক কথাবোৰ ক'বলৈ সুবিধাই পোৱা নাই আৰু মই কেনেবাকৈ ক'ব খুজিলেও আপুনি কথাবোৰ নুশুনে মোক যিদিনাখন মায়ে এই বদনামটো জাপি দিছিল সেইদিনাখন মায়ে আপোনালোকক চব মিছা কথা কৈছে মই বাৰে বাৰে কথাবোৰ ক'ব খুজিছিলোঁ আপুনি মোৰ কথা শুনিবই নিবিচাৰিলে এই কথাখিনি দেউতাই ভালকৈ জানে কিন্তু মাৰ ভয়তে দেউতাই আপোনাক ক'ব পৰা নাই মোৰ কথা যদি শুনিব নিবিচাৰে নালাগে আপুনি আপোনাৰ দেউতাকে সুধি ল'ব মই আপোনাক আগতেও বহুত ভাল পাইছিলোঁ এতিয়াও বহুত ভাল পাওঁ আৰু আগলৈও ভাল পাই থাকিম আৰু আপুনি ভবাৰ ধৰণে মই কাৰো লগত বদমাচি কৰা নাই মই কথাবোৰ ক'লেও আপুনি বিশ্বাস নকৰে গতিকে নালাগে মই আহিছোঁ সাগৰিকাই বাৰু মোক কি ক'ব খুজিছিল মই তাইৰ মুখেৰে কথাখিনি শুনিব লাগিছিল সঁচাকৈ ময়োতো তাইৰ মুখেৰে কথাটো এবাৰো শুনা নাই মাৰ কথাকে বিশ্বাস কৰিয়ে মই সাগৰিকাক ঘৰৰ পৰা উলিয়াই দিলোঁ মাৰ কথাটো শুদ্ধ নে সাগৰিকাৰ কথাটো শুদ্ধ কোন সত্য বাৰু মই একো বুজি পোৱা নাই পৰি অ পৰি মা তুমি ক'ৰবালৈ যোৱা নেকি মা ইমান ধুনীয়াকৈ ষ্টাইল কৰি আহিছা মই ক'তো নাযাওঁ পৰি তোমাৰ ওচৰলৈ আহিছোঁ তুমি মোক আকৌ এৰি থৈ যাবা নেকি মা তুমি ঐ তই ইয়ালৈ কিয় আহিছ তোৰ ইমান সাহস হা বাবা তই কি চাইছ এইজনী চুলিত ধৰি
হ'ব নোৱাৰো আই হাৰামজাদি তই যদি বেলেগৰ লগত বিয়াই হ'ব নোৱাৰো তেনেহ'লে বিয়াৰ পিছত এইবোৰ লিলিবাই কিহৰ আছিল তোৰ মা মোৰ লগত কি হৈছিল আপুনি সেয়া ভালদৰে জানে আপুনি মোক কিয় ইমান মিছা বদনাম জাপি দিছে আপুনি মোক বেয়া পাই মানিছো সেইবুলি ইমান ডাঙৰ মিছা বদনাম এটা জাপি দিব লাগেনে বাৰু সেই বদনামটোৰ কাৰণে মোৰ সংসাৰখন ভাগি ছিগি চুৰমাৰ হৈ গৈছে আমি চবেই বেলেগ বেলেগকৈ থাকিব লগা হৈছে মোৰ এই অকণমানি ছোৱালীজনীৰ পৰা মই আঁতৰত থাকিব লগা হৈছে মোৰ ছোৱালীজনীয়ে যেতিয়া মোক বিচাৰি কান্দি থাকে আপোনাৰ বাৰু তেতিয়া অকণো বেয়া নালাগেনে ঐ তই কি কথা কৈছ হা মই তোক বদনাম দিছোঁ চি 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 তোৰ লগত ইমান বৰ হৈ যোৱাৰ পিছতো তই লাজ পোৱা নাই হা আমাৰ লগত হোৱা হ'লে আমি ইমান দিন মৰিয়ে থাকিলোঁ হয় তই যে কেনেকৈ জীয়াই আছ তইহে জান এতিয়া আকৌ মোক ক'বলৈ আহিছ মই তোক মিছা বদনাম দিছোঁ মাজনী মই জানিছিলোঁৱে তই এইখিনিয়ে পাবিহি আপুনি বোলে এজন মাষ্টৰ জীয়েকক সেয়াই শিক্ষা দিছে লৈ যাওক আপোনাৰ ছোৱালী আপুনি তই এয়া কি কৰিলি ক মাজনী মই আৰু কিমান অপমান সহ্য কৰিম অকলে ইমান কষ্ট কৰি তোৰ বিয়াখন আয়োজন কৰিছিলোঁ তই এয়া কি কৰিলি ইমান অপমান পোৱাৰ পিছত তই কেনেকৈ ইয়ালৈ আহিব পাৰিলি তোৰ লগতে ময়ো কিমান অপমান সহ্য কৰিছোঁ মই আৰু নোৱাৰা হৈছোঁ মাজনী নোৱাৰা হৈছোঁ দেউতা মই মোৰ ছোৱালীজনীক এৰি বেলেগৰ লগত বিয়া হ'ব নোৱাৰো দেউতা মই তাইক অকলশৰীয়া কৰিব নোৱাৰো ইয়াত এতিয়া এনেকৈ নাটক কৰি থাকিব নালাগে ইয়াৰ পৰা যা মাজনী ব'ল এইখন ঘৰত তই আৰু এক মুহূৰ্তও থাকিব নোৱাৰ আহিছানে ব'লা দেউতা মা তুমি মোক এৰি থৈ নাযাবা মই তোমাৰ লগতে যাম মা মাজনী আহিছানে যা যা ওলা মোৰ ঘৰৰ পৰা ওলা মা তুমি মোক এৰি থৈ নাযাবা মা দেউতা মাক লৈ আহা দেউতা মই তোৰ কথাবোৰ বুজিছোঁ মাজনী সেইবুলি তই এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে তোৰ গা বেয়া কৰিব মই তোৰ কষ্টটো বুজিছোঁ সিহঁতে তোক মিছা অপবাদ দি সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়াইছে পৰীক তই পাহৰিবও নোৱাৰ তই তাইক জন্ম দিছ তাই তোৰ পেটৰ সন্তান নিজে জন্ম দিয়া ল'ৰা ছোৱালীক পাহৰি যোৱাটো মাক দেউতাকৰ বাবে ইমান সহজ কথা নহয় কিন্তু সিহঁতে জানো তোক অপমান কমকৈ কৰিছে কিমান অপমান কৰিছে ইমান অপমান সহ্য কৰাটো সম্ভৱ নহয় তই মোৰ একমাত্ৰ সন্তান তই এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে মোৰ জানো ভাল লাগে কচোন ব'ল তই কিবা এটা খাই ল'বি ব'ল তই যদি সত্যত আছ এদিন সিহঁতে তোক বিচাৰি আহিব চাবি আন নাহিলেও তোৰ ছোৱালীজনীয়ে তোৰ ওচৰলৈ গুচি আহিব দেউতা তুমি মোক আজি এটা সঁচা কথা কোৱাচোন মই মাৰ কথা শুনিয়ে সকলো বিশ্বাস কৰিলোঁ সাগৰিকাক এবাৰো নুসুধিলোঁ কথাবোৰ কিমান দূৰ সত্য কিমান সঁচা কিমান মিছা তাই মোক এদিন ক'বলৈ ওলাইছিল কিন্তু মইহে তাইক ক'বলৈ সুবিধা নিদিলোঁ তাই মোক কৈছিল তুমি যদি মোৰ কথা নুশুনা তোমাৰ দেউতাকে সুধি ল'বা বুলি তুমিয়ে কোৱাচোন দেউতা তাইৰ লগত হোৱা ঘটনাবোৰ কি সঁচা আছিল নেকি যদি কথাটো সঁচাই আছিল সেই ল'ৰাটোক তাই সঁচাকেই ভাল পাইছিল তেনেহ'লে তাই আজিলৈকে কিয় বিয়া হোৱা নাই আৰু তাৰপিছত দেউতাকে বেলেগ এটা ল'ৰাৰ লগত বিয়া ঠিক কৰিলে তাই আৰু তাই সেই ল'ৰাটোৰ লগতো বিয়াত নবহিল বিয়াৰ দিনাই পলাই আহি আমাৰ ঘৰ পালেহি তাই কথাবোৰ সঁচা আছিল নে মিছা আছিল দেউতা তাই সিদিনাখন ভুল কৰিছিল নে নাই বাবা তোক মই আজি সকলো সঁচা কথা ক'ম আচলতে বোৱাৰী গাত কোনো ভুল নাছিল তোৰ মাৰে এইবোৰ পাক চক্ৰান্তৰ মাজত মোকো সোমোৱাই ল'লে আচলতে সিদিনাখন বোৱাৰীৰ লগত আমাৰ ঘৰলৈ তাইৰ বন্ধু এজন অহাটো সঁচা কিন্তু সেই ল'ৰাজনৰ লগত বোৱাৰীৰ কোনো তেনেকুৱা সম্পৰ্ক নাছিল তোৰ মাৰে সেইবোৰ তোৰ আগত মিছা কথা কৈছে মই মাৰক কৈছিলোঁ যে বোৱাৰীক ইমান ডাঙৰ এটা মিছা অপবাদ কিয় দিব লাগে কিন্তু মাৰে মোৰ কথা নুশুনিলে আৰু মই যদি কেনেবাকৈ এইবোৰ কথা তোৰ আগত কৈ দিওঁ তেওঁ এইখন ঘৰ জ্বলাই দিম বুলি কৈছিল সেইটো ভয়তে মই তোৰ পৰা কথাবোৰ লুকুৱালোঁ বোৱাৰী গাত কোনো ভুল নাই বাবা মায়ে এনেকুৱা কিয় কৰিলে দেউতা আমাৰ ইমান সুখৰ সংসাৰখন কিয় ভাগি পেলালে মোৰ এই অকণমানি ছোৱালীজনীক ইমান দুখ কিয় দিলে আচলতে মাৰে তোৰ কাৰণে বেলেগ এজনী ছোৱালী চাইছিল সাগৰিকাক মাৰে একেবাৰেই পচন্দ কৰা নাছিল তাইক খেদিবলৈ বহুত সুবিধা চাইছিল কিন্তু একো মিলাব পৰা নাছিল সেইদিনাখন হঠাতে বন্ধুজন অহাৰ কাৰণে তাইক তেনেকৈ বদনাম জাপি দিবলৈ সুবিধা পালে মনে মনে থাকা তোমাৰ কাৰণে ল'ৰাটোৰ সংসাৰখন ভাগি চুৰমাৰ হৈ গৈছে তোমাৰ এতিয়াও গাত লগা নাই সি সাগৰিকাক বহুত ভাল পায় গতিকে সি আজিলৈকে বেলেগ ছোৱালীক বিয়া পতাৰ কথা ভাবিব পৰা নাই আৰু সাগৰিকায়ো তাক ভাল পায় যদি তাক ভাল নাপালেই হয় তেনেহ'লে বাপেকে চাই দিয়া ল'ৰাৰ লগত বিয়া হৈ গুচি গ'ল হয় বিয়াৰ দিনাখনেই তেনেকৈ ঘৰ এৰি আমাৰ ঘৰ নাপায়হি ইমানবোৰ হৈ যোৱাৰ পিছতো তুমি একো ধৰিব পৰা নাই এতিয়া আৰু মই তোমাৰ কথা শুনি মনে মনে নাথাকোঁ বাবা তই ভয় নকৰিবি যা সাগৰিকাক আমাৰ ঘৰলৈ লৈ আহগৈ তোৰ সংসাৰখন ভাগি যাবলৈ নিদিবি সংসাৰখন সম্পূৰ্ণ কৰ বাবা যা পৰিয়েও মাক নোহোৱাকৈ থাকিবলৈ বহুত কষ্ট পাইছে বহুত কষ্টত আছে ছোৱালীজনী যা মাকৰ মৰমৰ পৰা তাইক বঞ্চিত নকৰিবি তই তাইৰ মাকক লৈ আহগৈ বাবা তই মোক ক্ষমা কৰি দিবি মই আচলতে বোৱাৰীৰ লগত তেনেকুৱা কৰিব নালাগিছিল বোৱাৰী চৰিত্ৰহীন নহয় তাই ভাল ছোৱালী মইহে তাইক মিছা বদনাম জাপি দিছিলোঁ যা তই বোৱাৰীক লৈ আহগৈ ঠিক আছে মা মই আজি সাগৰিকাক লৈ আহিমগৈ তোমালোকৰ কথা শুনিয়ে মই তাইক বহুত কষ্ট দিলোঁ তাই মোক বাৰে বাৰে ক'ব খোজাৰ পিছতো মই তাইৰ কথা শুনিবই নুখুজিলোঁ মই তাইক আৰু তাইৰ দেউতাকক ক্ষমা খুজিব লাগিব হেৰা মানুহজনক আমিও বহুত অপমান কৰিলোঁ ব'লা নহ'লে আমিও যাওঁ তেওঁ ক্ষমা খুজিব লাগিব তেওঁ ক্ষমা খুজি ছোৱালীজনীক আকৌ লৈ আহোঁগৈ ব'লক ব'ল বাবা